অদিতি তুমি কেতিয়া আহিলা আপুনি খুৰীৰ লগত কথা পাতি থাকোঁতে আহিলোঁ কি খুৰী কোন খুৰী খুৰা মই সকলো কথাই গম পাইছোঁ মোৰ পৰা আৰু কথা নলুকুৱাব তুমি কি কৈছা মই নাজানো কিন্তু প্লিজ এই বিষয়ে কাকো নকবা কিয় বেয়াটো লাগিছে নলগা নহয় কিন্তু সেইবোৰ কথা ভাবি থাকি এতিয়া মন বেয়া কৰিতো একো লাভ নাই দেৱকো এৰিব নোৱাৰোঁ তোমাকো এৰিব নোৱাৰোঁ কাৰণ তোমালোকে এতিয়া আমাৰ ভৱিষ্যত আণ্টি আপুনি বহুত ভাল নাই আপোনাৰ মৰমৰ কথাই ভাবিছোঁ সঁচাই মই বহুত ভাগ্যৱান আপোনাৰ দৰে শাহু পাইছোঁ সঁচা আপোনাৰ যদি কোনো অসুবিধা নহয় তেতিয়াহ'লে বাবা আৰু মই অহা দেওবাৰে দেৱহঁতৰ পাৰ্টিটো ৰাখিম বুলি ভাবিছিলোঁ মোৰ সুবিধা অসুবিধাৰ ওপৰত কি কথা আছে সকলো ডিচিশ্যনটো তোমালোকেই লৈছা গতিকে তোমালোকৰ মতে যি ভাল দেখা তাকেই কৰা দাদা মাইনা আৰু মোৰ অভিভাৱক বুলিবলৈ তোৰ বাহিৰেনো আৰু আছে কোন গতিকে তোক নুসুধি সুধিমনো কাক অভিভাৱক শুনা তোমালোকে যি ডেট ফিক্স কৰা তাত মোৰ কোনো আপত্তি নাই কেৱল জনাই দিবা ভণ্টি আবেলি আমি যাম আমি মানে মাকো লৈ যাবি নেকি অঁ লৈ যাম মাক লৈ যাব নালাগে তেখেতৰ গাটো ইমান ভাল নহয় ইয়াত থাকিলে আমি সময়মতে চেকআপটো ভালকৈ কৰাই থাকিব পাৰিম অঁ দাদা মা থাকক দে আৰু এনেও তেওঁ এতিয়া ঘৰলৈ গ'লে চিন্তাহে কৰি থাকিব যিটো তেওঁৰ স্বাস্থ্যৰ কাৰণে একেবাৰে বেয়া দাদা মা একেবাৰে ৰিচিপশ্যন পাৰ্টিৰ পিছতে যাব দে হ'বনে ঠিক আছে মা থাকিব কিন্তু ঘৰলৈ গৈ ওচৰ চুবুৰীয়াক কি উত্তৰ দিম সেইটোহে চিন্তা হৈছে ক'ব মাৰ হঠাতে গা বেয়া হোৱাৰ কাৰণে আমি তৃপ্তিৰ বিয়াখন ঘৰতে চিম্পলকৈ পাতিলোঁ মায়ে তৃপ্তিৰ বিয়াখন চাবলৈ বৰ হেঁপাহ কৰি আছিলে সেইখিনি বাকী আছিল জীৱনটোত কৰিবলৈ এতিয়া মই ডাঙৰ ডাঙৰ মিছা মাতিব লাগিব নিজৰে লাজ লাগিছে আৰু মানুহবোৰতো ইমান বুৰ্বক নহয় সঁচাটো বুজিবই তাতকৈ সঁচা কথাটো কোৱাই ভাল যি ভাবে ভাবি থাকিব অন্তত নিজৰ দৃষ্টিত মই সৰু হৈ থাকিবলগীয়া নহয় ঠিকেই কৈছ দে সঁচাটোতো কেতিয়াও লুকাই নাথাকে এদিন নহয় এদিনটো ওলাবই দেৱ চোৱাচোন এডাল মোক মায়ে দিছে তেওঁ হেনো তেওঁৰ বোৱাৰীৰ কাৰণে থৈছিল ৱাও বিউটিফুল দেখিছা তোমাক মায়ে কিমান মৰম কৰে আজিলৈকে এইডাল নেকলেছ বৌক নিদি তোমাক দিছে গতিকে ভাবা এইখন ঘৰত তোমাৰ গুৰুত্ব কিমান মই লাকি যে মই তোমাৰ ৱাইফ কাৰণ তুমি মাৰ নিজৰ পুত্ৰ সেয়ে তোমাৰ মায়ে মোক তোমাৰ দৰেই মৰম কৰিব পায়ে মোক অপমান কৰিছিল নহয়
এতিয়া গম পাব। কিন্তু তোমাক এটা কথা ক্লিয়াৰ কৰি থোৱা ভাল। কি কথা? কথাটো হ'ল তুমি আৰু মই মাৰ পৰা কেৱল মৰমহে পাম, কিন্তু বহুত দৰে টকা পইচাৰ অধিকাৰ নাপাম। কিয়? কাৰণ এই প্ৰপাৰ্টি ধন সম্পত্তি কেৱল দেউতা আৰু দাদাইহে পৰিচালনা কৰে। মায়ে তেওঁলোকক নোহোলাকে একোৱেই কৰিব নোৱাৰে। বুজিলো। সেইবাবে মায়ে চাগে এই পুৰণি নেকলেছডাল মোক দিছে। কি? নহয় মানে তেওঁৰো কিজানি বোৱাৰীক কিমান বেলেগ বেলেগ বস্তু দিবলৈ মন যায়, কিন্তু তেওঁৰ হাতত যদি একো নায়েই কিনো দিব? যি দেখিছো বায়ে মোতকৈ লাকি। মৰমেৰে মইনো কৰিম কি, একো যদি দিবই নোৱাৰে। কি হ'ল, ইমান টেনশ্যন যে? নাই, ভাবিছো আগৰ দৰে এতিয়াও বাৰ কথা মতেই চলিব লাগিব। নালাগে, যদি তুমি ইচ্ছা কৰা। বুজিছো। বুজিছো আপুনি কি ক'ব বিচাৰিছে। হয়, মানে আমি ভবাই নাছিলোঁ নহয় এনেকৈ যে তৎক্ষণাত বিয়াখন পাতিব লাগিব। সেইকাৰণে যোগাৰ পাতিও একো নাই। আপুনি একো চিন্তা কৰিব নালাগে মা, আমি সকলো দায়িত্ব পালন কৰিম। কিন্তু আমাৰ ভাল নালাগে নহয়, ছোৱালী এজনী জানো তেনেকৈ খালী হাতে উলিয়াই দিব পাৰি? মাজনী সময়তো একো কৰিব নোৱাৰিলোঁ, আৰু এতিয়াও তৃপ্তি অদিতিৰ ভণ্টি মানে মোৰো ভণ্টি, গতিকে ভাবি ল'ব মই মোৰ ভণ্টিৰ দায়িত্ব পালন কৰিম। আয়ুষ যেনেকৈ এফালে দেৱৰ ককায়েক, আনফালে তৃপ্তিৰ ভিনীহিয়েক, গতিকে দুয়োটা দায়িত্ব পালন কৰিবই লাগিব। আপুনি চিন্তা নকৰিব। কথা এটা কওঁ, বেয়া নাপাব। এই সময়তে যদি আপোনাৰো বিয়াখন পাতি লয়, তেতিয়াহ'লে এই পৰিয়ালটো পূৰ্ণ হ'ব, নহয়নে বিয়ৈ? তই মোক খং কৰি আছ নেকি? সঁচা কথা ক'বলৈ গ'লে তোৰ ওপৰত খং উঠিছিলে, নোহোৱা নহয়। আপুনি একদম চিন্তা নকৰিব। দাদাহঁতে ইচ্ছা কৰিলে কাৰোবাক অতি সহজে আপোন কৰি লয়, সম্পূৰ্ণ দায়িত্ব ল'ব পাৰে, আৰু নিবিচাৰিলে দূৰত পঠিয়াইও দিব পাৰে। মানে মই ক'ব বিচাৰিছোঁ, দাদাহঁতে যাক ভাল পায় তাক জীৱন দি দিব পাৰে, নহয়নে দাদা? একদম ঠিক কথা কৈছ। মোৰ আপোন মানুহবোৰৰ সুখেই হৈছে মোৰ বাবে গুৰুত্বপূৰ্ণ। অৱশ্যে কেতিয়াবা কেতিয়াবা মই কঠোৰ হ'বলগীয়া হয়, কাৰণ মই যেতিয়া অনুভৱ কৰোঁ যে সুখৰ কাৰণবোৰ যদি খন্তেকীয়া হয় আৰু ভৱিষ্যতলৈ গৈ যদি দুখলৈ পৰিণত হয়, তেতিয়াহ'লে সেই সুখদায়ী কাৰণটোকে মই শেষ কৰি দিওঁ। ঠিকেই, আপুনি মহান দাদা, সকলোৰে ভাল চিন্তা কৰে। সেইবাবেইতো আয়ুষৰ লগত অদিতিৰ, দেৱৰ লগত তৃপ্তিৰ এটা সুন্দৰ ভৱিষ্যত দেখি সিহঁতৰ বিয়া পাতিছে।
কথা এটা কওঁ, বেয়া নাপাব। এই সময়তে যদি আপোনাৰো বিয়াখন পাতি লয় তেতিয়াহ'লে এই পৰিয়ালটো পূৰ্ণ হ'ব, নহয়নে বিয়ৈ? হয়, মোৰ চাগে ভাগ্যত সংসাৰৰ সুখ নাই। একো নাই, অকলশৰীয়াকৈ থকাই ভাল। কিয় নহ'ব খুৰা? আমিবোৰ থাকোঁতে তোমাক কেতিয়াও অকলশৰীয়া হ'ব নিদিওঁ। তেন্তে খুৰী কান্দিবই লাগিব, নহয় জানো? বা মাইনা, তই ব্যস্ত আছ যদি যাওঁ দে। তই আজি আকৌ বেলেগ মানুহৰ নিচিনা কথা কৈছ যে? নহয় মানে তই মোক বেয়া পাই আছ বুলি ভয় লাগিছে। বা তই মোক খং কৰি আছ নেকি? সঁচা কথা ক'বলৈ গ'লে তোৰ ওপৰত খং উঠিছিলে, নোহোৱা নহয়। কিন্তু এতিয়া নিজকে বুজাই লৈছোঁ, পাৰিছোঁ। কাৰণ পৰিস্থিতিয়ে মোক বাধ্য কৰাইছে পাৰিবলৈ। সঁচা কওঁ, মোৰো অলপো ভাল লগা নাই এইদৰে বিয়া হৈ। বিয়া বুলি অলপো ফূৰ্তিয়ে কৰিবলৈ নাপালোঁ। তথাপি দেৱৰ লগত যে বিয়া হৈছে সেয়া ভাবিয়ে সান্তনা লৈছোঁ। মোৰ আকৌ সেইটোলৈহে বেছি চিন্তা হৈছে। বা মোক দেৱে বিয়া পাতিছে, তথাপি নিজৰ ইচ্ছামতে সি মোক একো এটা দিব পৰা নাই। বেচেৰাই কিমান দুখ পাইছে। মাইনা, অঁ বা, যি দেখিছোঁ দেৱৰ দৰে এতিয়া ময়ো তোৰ আৰু ভিন্দৰ আগত সদায় হাত পাতি থাকিব লাগিব। দেৱৰ লগত যে বিয়া হৈছে সেয়া ভাবিয়ে সান্তনা লৈছোঁ। মোৰ আকৌ সেইটোলৈহে বেছি চিন্তা হৈছে। বা তই তই এতিয়াও দেৱৰ বিষয়ে তেনেকৈ কৈছ? প্লিজ, দেৱ মোৰ হাজবেণ্ড। এতিয়া আৰু মোৰ সন্মুখত তেওঁৰ বিষয়ে বেয়াকৈ নকবি, মোৰ ভাল নালাগে। বেয়া নাপাবি, মোৰো ভাল নালাগে কৈ। তথাপিও তোৰ ভালৰ বাবে আকৌ এবাৰ কওঁ, সকীয়াই দিছোঁ, অলপ সাৱধানে চলিবি। দেৱ তই ভবাতকৈ বহুত বেলেগ। বা তই দেৱক কিয় ইমান ঘিণ কৰ? কাৰণ দেৱে আয়ুষ আৰু মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰে। সি আমাৰ দুয়োৰে ভাল চিন্তা নকৰে। আৰু তোৰ তাৰ লগত যে বিয়া হৈছে সেয়াও তাৰ ষড়যন্ত্ৰৰে এটা অংশ। মই ভালকৈ জানো, দেৱে যি কৰে নিজৰ বাবেহে কৰে। দেৱে একো ষড়যন্ত্ৰ কৰা নাই। বুজিছোঁ, দেৱে নিবিড় ফুকনৰ লগত বন্ধুত্ব কৰাটো ইমান ডাঙৰ অপৰাধ হ'ল। তেওঁ নিজৰ মতে ফ্ৰেণ্ড চুজ কৰাৰ অধিকাৰো নাই নেকি? নিজৰ মতে এইখন ঘৰততো একো এটা কামেই কৰিব নোৱাৰে, এটকা খৰচো কৰিব নোৱাৰে। আৰে তেওঁৰোতো কিছুমান ইচ্ছা আছে। নিবিড় ফুকনৰ লগত ব্যৱসায় কৰি নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰে। তাত কিয় আপত্তি তহঁতৰ?
তই কি বিচাৰ দেৱে সদায় ভিন্দৰ তলতীয়া কৰ্মচাৰী হৈ থাকিব লাগে নিবিচাৰো সেয়া কেতিয়াও নিবিচাৰো আৰু শুন এইখন ঘৰত আয়ুষৰ যিমান অধিকাৰ আছে দেৱৰো সমানেই অধিকাৰ আছে কিন্তু তাৰ বাবে আয়ুষৰ শত্ৰুৰ লগ লগাৰ কোনো দৰকাৰ নাই নহয় দৰকাৰ আছে নে নাই সেয়া তই দেৱৰ ঠাইত থকা হলে বুজিলিহেঁতেন মানে বা দেৱৰোতো আত্মসন্মান আছে তেওঁ কি সকলো সময়তে ভিন্দৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব তেওঁতো সৰু ল'ৰা নহয় যে সকলো কথাতে আনৰ পাৰ্মিশ্যন ল'ব সদায় কি ভিন্দৌ আৰু দেউতাৰ আগত টকাৰ বাবে হাত পাতি থাকিব নিজৰ দেউতাক আৰু দাদাকৰ ওচৰত হাত পাতিলে কিয় লাজ লাগে তই নুবুজিবি ভিন্দৌৰ যদি এনেকুৱা অৱস্থা হ'ল হয় তেতিয়া বুজিলিহেঁতেন মোৰ ফালে চাচোন মোক দেৱে বিয়া পাতিছে তথাপি নিজৰ ইচ্ছামতে সি মোক একো এটা দিব পৰা নাই বেচেৰাই কিমান দুখ পাইছে মাইনা বা যি দেখিছো দেৱৰ দৰে এতিয়া মই তোৰ আৰু ভিন্দৰ আগত সদায় হাত পাতি থাকিব লাগিব ভাবি চাচোন হয়নে নহয় একদম চিন্তা নকৰিব কাম নিৰ্বাচনৰ আগতে ওলাই যাব হয় বুজিছোঁ ছাৰ মোৰ লগতে দলৰ সন্মান আৰু স্বাৰ্থ জড়িত হৈ আছে হয় আজি কিছুদিন আগতে তালৈ যাওঁতে মোক মানুহখিনিয়ে সেই দলংখনৰ অসুবিধাৰ বিষয়ে কৈছিলে হয় সেইটো ভাল খবৰ চিন্তা নকৰিব মই মোৰ নিজৰ তত্ত্বাৱধানত সেই দলঙৰ নিৰ্মাণৰ কাম কৰিম হয় বহুত ডাঙৰ এলেকা ভোট বহুত আছে হয় মই আপোনাক লগ কৰিম ছাৰ এতিয়া ৰাখিছোঁ সকলো কেৱল ভোটৰ কাৰণেহে কৰে যিয়ে নহওক তেনেকুৱা হ'লেও দুটামান ভাল কাম কৰিলে ভাল লাগিব সৃজনী বতাহৰে উচতনি